কংগ্ৰেছ বিজেপিয়ে আমাক ফুচুলাই আছে ললিপপ দি আছে যেটো ললিপপ ৰাইজে লৈ সেইখিনিতে সন্তুষ্ট হৈ আছে একচুৱেলি ৰাইজ আজি তাৰিখলৈকে সজাগ নহয় আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ডিসি অফিসৰ প্ৰাংগণত ধৰ্ণা কাৰ্যসূচী আৰু এই ধৰ্ণা কাৰ্যসূচী মূলত হৈছে ভোটাৰ পেনশন একচুৱেলি আমি ভোটাৰশিপ বুলি কওঁ ভোটাৰশিপ বুলি ক'লে মানুহে বুজি পাবলৈ অলপ অসুবিধা পায় ইয়াৰ কাৰণে ভোটাৰ পেনশন বুলি কোৱা হৈছে আৰু দ্বিতীয়টো কথা হৈছে কি অখণ্ড ভাৰত বহুত বিষয়বস্তু বিৰাট গভীৰতা আছে এটোৰ কাৰণে আমি ৰাইজক এলাৰ্ট কৰাৰ কাৰণে আৰু এৱাৰ্ড কৰাৰ কাৰণে আমাৰ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আজি ইয়াতে ধৰ্ণা কাৰ্যসূচীৰ লগতে আমাৰ মেমৰেণ্ডাম সাবমিশন কৰাৰ কাৰ্যসূচীলৈ ইয়াতে আমি ধৰ্ণাত বহিছো ভোটাৰশিপ একচুৱেলি প্ৰত্যেকজন ব্যক্তি পাবলগীয়া অধিকাৰ হে ভোটাৰ পেনশন হিচাপে প্ৰত্যেকজন ভোটাৰে মাহিলি পাবলগীয়া অধিকাৰ যেহেতু এটা সময়ত আপোনালোকে জানে যে এমএলএ এমপিৰ কাৰণে কোনো বেতন নাছিল হে এমএলএ এমপিৰ কাৰণে কোনো বেতন নাছিল তেওঁলোকে আইন বনাই লৈছে ঠিক তেনেকৈ ভোট লোৱা মানুহৰ কাৰণে যদি ব্যৱস্থা থাকে পইচা লোৱাৰ কাৰণে যদি ব্যৱস্থা থাকে তে ভোট দিয়া মানুহৰ কাৰণে কিয় নহয় হেতুৰ কাৰণে এই বস্তুটো বিষয়বস্তুটো আজি 2005 পৰা সংসদত বহুত বাক বিদন্তৰ মাজতে সৃষ্টি হল তাৰ পিছত 2011 চনৰ 2 ডিসেম্বৰত পাৰ্লিয়ামেন্টত গৃহীত হৈছে যে ভোটাৰ্স পাৰ্টি ইন্টাৰনেশনালে যেটো ভোটাৰ সকলৰ কাৰণে যেটো ভোটাৰশিপ বিচাৰিছে এটো দিব পৰা যায় এটো সাংবিধানিক হয় আৰু এটো ব্যৱহাৰিক হয় এই হিচাপত আজি আমাৰ নিজৰ দলৰ এমএলএ বা এমপি নোহোৱাৰ কাৰণে কংগ্ৰেছ বিজেপিয়ে আমাক ফুচুলাই আছে ললিপপ দি আছে যেটো ললিপপ ৰাইজে লৈ সেইখিনিতে সন্তুষ্ট হৈ আছে একচুৱেলি ৰাইজ আজি তাৰিখলৈকে সজাগ নহয় নিজৰ অধিকাৰটো নাজানে ৰাইজ যে আমি ভোট দিব লাগে দেশৰ মানুহ ভোট দিছো হে এইখিনিয়ে বিষয়বস্তু বুলি ভোটাৰ সকলে ভাবি আছে কিন্তু আমি কৈ আছো ভোটাৰ সকল সজাগ হ'ব লাগে কাৰণ এতিয়া মিছিলৰ যুগ মিছিনে আগবাঢ়ি গৈ আছে মানুহৰ কাম মিছিনে সম্পূৰ্ণ লৈ গৈ আছে আৰু মিছিনে কৰি থকা কামখিনি যেহেতু মানুহৰ পৰা কাৰি লৈ গৈছে মিছিনৰ পৰা উৎপাদন হোৱা টকাটো ডাইৰেক্টলি ভোটাৰ সকলৰ হাতে হাতে দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে আৰু এটা অখণ্ড ভাৰতৰ কথা যেটো কোৱা হৈছে অখণ্ড ভাৰত এটোৰ কাৰণে কোৱা হৈছে যে বিজেপি চৰকাৰে অতি শীঘ্ৰে জনসংখ্যা বিস্ফোৰণ যেটো ভাৰতবৰ্ষত এই জনসংখ্যা বিস্ফোৰণৰ যেটো ব্যৱস্থা এইটোক শেষ কৰাৰ কাৰণে কি কৰিছে বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ বনাইছে মাত্ৰ 40 কোটি মানুহক জিয়াই থকাৰ কাৰণে কিন্তু মানুহ আছে আমি 140 কোটি 100 কোটি মানুহ যাব ক'ত ইয়াৰ কাৰণে তেওঁলোকে এটা চিন্তা চৰ্চা কৰিছে এই 100 কোটি মানুহ কমাব লাগিলে চাইনাৰ লগত যুদ্ধ কৰিব লাগিব চাইনাৰ লগত যুদ্ধ কৰাৰ পিছত কব আমিতো মাৰা নাই চাইনাহে মাৰিছে হয়নে নহয় তে চাইনাৰ বোমা ওদালগুৰিত পৰিব চাইনাৰ বোমা মানে তেজপুৰত পৰিব চাইনাৰ বোমাটো দিল্লীত নপৰে হয়নে এই যেটো ব্যৱস্থা এইটো ব্যৱস্থাৰ কাৰণে আমি অখণ্ড ভাৰতৰ কথা কৈ আছো যাতে কাৰো লগত যুদ্ধ কৰিবলগীয়া নাই এটা ইউনাইট গভৰ্ণৰ যেটো ইউৰোপ কান্ট্ৰিত 27খন দেশে এক হৈ এটা চৰকাৰ বনাইছে এটা আৰ্মি বনাইছে এটা আইন বনাইছে এটা নোট বনাইছে ঠিক তেনেকৈ এছিয়ান কান্ট্ৰি হিচাপত দক্ষিণ এছিয়া কান্ট্ৰি হিচাপত যেনেকৈ চাইনা বাংলাদেশ পাকিস্তান म्यांमार ভুটান এই সকলক লৈ ইউনাইট এটা গভৰ্ণৰ হ'ব লাগে এইটোকে কোৱা হৈছে অখণ্ড